জীৱ যত ৰাম 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 মায়া সজা মাজি আছয় ঘুমতি যায় তুমি হি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ জগাই আমি অচেতন নিয়োক নাথ জগাই শুভ মঙ্গল হো শুভ মঙ্গল হো মঙ্গল 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 হো শুভ মঙ্গল হো শুভ মঙ্গল হো মঙ্গল 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 হো গতি মঙ্গল হো স্থিতি মঙ্গল হো গতি মঙ্গল হো স্থিতি মঙ্গল হো ধরতি কন কন মঙ্গল হো শুভ মঙ্গল হো শুভ মঙ্গল হো মঙ্গল 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 হো শুভ মঙ্গল হো শুভ মঙ্গল হো মঙ্গল 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 হো জন্মৰ সেৱাৰস্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ মোৰ বন্ধু বান্ধৱ সুহৃদ ইষ্ট মিত্ৰ গুৰু সদৃশ পূজনীয় সেব্য পুৰুষসকল আপোনা সব সমস্তজনেই ভগৱন্ত বস্তুৰ একান্ত সেৱক জিজ্ঞাসু মনৰ সমস্তজনেই বৈকুণ্ঠৰ পাৰিষদ আপোনা সব মহামহন্তৰ সেৱা ভাৱনা মনত ৰাখি আমি অতিকে মূঢ় জ্ঞানান্ধ ভক্তিহীন যেনেকৈ মাতৃহাৰা এটি সন্তানৰ যি অৱস্থা, ব্যাধৰ হাতত পৰা পশুটোৰ যি অৱস্থা,
জলহীন হোৱা মৎস্যৰ যি অৱস্থা, এই অধম আমৰা সমস্তৰ অৱস্থাও তথৈবচ। আমি জীয়াই থকাৰ একমাত্ৰ ভৰসা আপোনা সব সাধুসন্ত গুণী জ্ঞানী বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনা সবৰ সুভাষিস। আপোনা সবৰ আশীৰ্বাদ আমি শিৰত লৈ দুই এটি কথা জনা বা নজনা, হোৱা বা নোহোৱাৰ মাধ্যমেদি প্ৰকাশ কৰি থকা হৈছে ইউটিউব চেনেলৰ জ্ঞান গংগা চেনেল ভাগৰ জৰিয়তে। ইয়াৰ আগৰ ভিডিঅ' ভাগ আপোনা সব সমস্তজনে চাইছে। হয়তো যিখিনি ভুল ত্ৰুটি হৈ গ'ল সেই সমস্তক বৰ্জন কৰি নিশ্চয় তাৰ মাজতো কিবা যদি ভাল আপোনা সবে ভাবি পাইছে সেইখিনি নিশ্চয় গ্ৰহণ কৰিছে। এয়া আমাৰ কাৰণে আপোনা সবৰ আশীৰ্বাদ। আৰু মাজে মাজে কোনো সাধুসন্ত গুণী জ্ঞানী লোক বাপ সমস্ত আইসকলে দুই এটি প্ৰশ্নও আগবঢ়ায়, সেয়াও আমাৰ কাৰণে সদুপদেশ আপোনা সবৰ সুভাষিস বুলি আমি গ্ৰহণ কৰা হৈছে। যে আপোনা সবে আগবঢ়োৱা প্ৰশ্নসমূহৰ আমি হয়তো যথাযথ উত্তৰ দিব পাৰিছোঁ নে নাই সেয়া আপোনা সবেহে জানিব। তথাপিতো যোৱা ভিডিঅ' ভাগৰ প্ৰকাশ হোৱাৰ লগে লগে নিশ্চয় এজন বাপ তেখেতে ভিডিঅ' ভাগ চাই আমালৈ পুনৰ এভাগ প্ৰশ্ন লিখি দিছে যে বুদ্ধ অৱতাৰৰ বিষয়ে ক'ব লাগে। হয়, বুদ্ধ অৱতাৰে কৃপালু গুৰুজন বস্তুৱে ভগৱন্ত বস্তুৰ যদিও অসংখ্য অৱতাৰ, ভগৱন্তৰ অৱতাৰ যদিও অসংখ্য বুলি কোৱা হৈছে, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত এই শব্দভাগ আছে কীৰ্তন গ্ৰন্থত। কিন্তু তাৰ মাজতো ২৪টি অৱতাৰৰ বিষয়ে আমাক মহাপুৰুষ কৃপালু গুৰুজন বস্তুৱে অৱগত কৰিছে কীৰ্তন গ্ৰন্থত ৪বিংশতি অৱতাৰ অধ্যায় ভাগত। আৰু কীৰ্তন গ্ৰন্থৰ প্ৰথম অধ্যায় ভাগতে গুৰুজন বস্তুৱে ১০ অৱতাৰৰ বিষয়ে আমাক পৰিচয় কৰাই দিছে। এই ১০ অৱতাৰৰ ভিতৰত আপোনা সব সমস্তজনে জানেই কি বুলি ক'লে, মৎস্যৰূপে অৱতাৰ ভুইলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। মৎস্য ৰূপটো হেনো ভগৱন্তৰ ১০ অৱতাৰৰ ভিতৰত প্ৰথম। কুৰ্মৰূপে অৱতাৰ শিৰোদধিতিৰে লক্ষ প্ৰহৰৰ
পন্থ জুৰিলা শৰীৰে। যেতিয়া দেৱতা আৰু দানৱসকলৰ অমৃত মন্থন সেই সমুদ্ৰৰ পাৰত হ'ল, ভগৱান কৃষ্ণই সেই মন্দৰ পৰ্বতটোক ধৰি ৰাখিবৰ কাৰণে কুৰ্মৰূপ ধাৰণ কৰিলে। কুৰ্মৰূপে অৱতাৰ শিৰোদধি তীৰে, লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে। মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ, তজুপাৱে কৰহো প্ৰণাম। এতিয়া এই 10 অৱতাৰ নায়কগৰাকী হ'ল ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণই মৎস্য অৱতাৰৰ পৰা আৰম্ভ কৰি কল্কি অৱতাৰলৈকে 10 ভাগ অৱতাৰ ধাৰণ কৰিলে। কিন্তু 10 অৱতাৰৰ ভিতৰত ভগৱন্ত 10 অৱতাৰৰ লিষ্টখনত ভগৱন্তক নাই ৰখা। এই 10 অৱতাৰৰ ঊৰ্ধৰ গৰাকী হিচাপে প্ৰকাশ কৰিছে ভগৱান কৃষ্ণ। সেইকাৰণে ভাগৱত গ্ৰন্থত এই কথাটো এনেকৈ আছে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ জাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ভগৱান কৃষ্ণ কেনেকুৱা? এই 10 অৱতাৰ কাৰ বুলি কৈছে? মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ। সেইজন কোন? কৃষ্ণ। কৃষ্ণ কেনেকুৱা? যিজন কৃষ্ণই যুগে যুগে প্ৰয়োজন সাপেক্ষে ধৰ্মক প্ৰতিষ্ঠা, সাধুসন্তক পৰিত্ৰাণ আৰু অন্যায় অত্যাচাৰ দুষ্কৃতিক অধৰ্মক বিনাশ কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ ধাৰণ কৰে। সেই যুগে যুগে অৱতাৰ ধাৰণ কৰোঁতা নায়কজন হ'ল ভগৱান কৃষ্ণ। হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ। ভগৱান কৃষ্ণই মৎস্য ৰূপ ধাৰণ কৰিলে, কুৰ্ম ৰূপ ধাৰণ কৰিলে, নৰসিংহ ৰূপ ধাৰণ কৰিলে, বামন ৰূপ ধাৰণ কৰিলে, হলিৰাম ৰূপ ধাৰণ কৰিলে, শ্ৰীৰাম ৰূপ ধাৰণ কৰিলে, আৰু এতিয়া ৰূপ ধাৰণ কৰিবলৈ আছে বুদ্ধ আৰু কল্কি অৱতাৰ। এই বুদ্ধ অৱতাৰ হোৱা নাই, কিন্তু হ'বগৈ। আৰু বুদ্ধ অৱতাৰ ধাৰণ কৰাৰ এক মহান উদ্দেশ্য ভগৱন্তই কৃপা কৰিছে। সেই উদ্দেশ্য কি? অবুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন, বামানয় শাস্ত্ৰে মুহিয়াছা সৰ্বজন। বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন, অৰ্থাৎ চন্ন কৰা মানে লুকুওৱা, ঢাকোন দিয়া বা আঁতৰ কৰা। এতিয়া বেদৰ পথ মানে কি? বেদৰ পথ অনেক। এই অনেক পথৰ ভিতৰতো এই অনেক বেদৰ পথ বেলেগে বেলেগে ধৰণে প্ৰকাশ কৰা লোকসকল কোন কোন?
প্ৰথম লোকসকল হ'ল ঋষভদেৱৰ 81জন পুত্ৰ, একাধিক 80জন ভৈলদ্বিজ প্ৰায় ফুৰয় লোকত কৰ্মকাণ্ড প্ৰৱৰ্তায়। বেদৰ যি কৰ্মকাণ্ড পন্থা, এই পন্থাৰ প্ৰৱৰ্তক হ'ল ঋষভদেৱৰ 81জন। সম্পূৰ্ণ ব্ৰাহ্মণ হ'বগৈ নোৱাৰিলে, দ্বিজ হ'বগৈ নোৱাৰিলে, দ্বিজ প্ৰায় হ'ল। সেইকাৰণে বেদৰ তত্ত্ব বুজি নাপালে, দ্বিজ হোৱা হ'লে বেদৰ তত্ত্ব বুজি পালেহেঁতেন যে একাধিক 80জন ভৈলদ্বিজ প্ৰায় ব্ৰাহ্মণৰ নিচিনাহে হৈছিলগৈ। সেইকাৰণে লোকত ফুৰয় কৰ্মকাণ্ড প্ৰৱৰ্তায়। এই কৰ্মকাণ্ডটো হ'ল বেদৰ পথ। নম্বৰ 1। 2 নম্বৰত বেদৰ পথ বুলি কওঁতে মহামহন্ত উদ্ধৱে ভগৱান কৃষ্ণক সুধিলে, সখা বেদটো একেকেইখন বেদ, কোনোখন বেদৰ মত ইখনৰ লগত সিখনৰ মিল নাই। ঋষিমুনিটো একেসকলেই, কোনোজন ঋষিৰ লগত ইজনৰ মিল নাই। কথাটো কি? বেদে সঁচাকৈ এনেকুৱা ধৰণে কৰিছে নেকি, কয় নেকি? তেতিয়া ভগৱান কৃষ্ণই কি বুলি ক'লে? ভগৱান কৃষ্ণই ক'লে, সখা পূৰ্ব প্ৰলয়ত নষ্ট ভৈদ বেদবাণী, ব্ৰহ্মাত কহিলোঁ মই উধাৰি আনি। মনুত কহিলা ব্ৰহ্মা পৰম হৰিষি, তাত পাছে পাইলা বেদ সবে সপ্তঋষি। তাত পাছে পাইলা সুৰা সুৰ সিদ্ধ নাগ, অনন্তৰে মনুষ্যে বেদক পাইলে লাগ। সৰ্বশেষতহে বেদ মনুষ্যৰ হাতলৈ, ঋষিমুনিৰ হাতলৈ আহিল বোলে। যেতিয়া নেকি মনুষ্য ঋষিমুনিৰ হাতলৈ বেদসমূহ আহিল, তেতিয়া বেদৰ পথ কি কি বুলি ক'লে মন কৰিব লগা। ঋষিমুনিসকলে বেদ পঢ়িলে, বেদ পঢ়ি গ'ল। বেদ পঢ়াৰ সুবিধাটো এইকাৰণেই হ'ল, বেদ অক্ষৰ ৰূপত ৰূপায়িত হ'ল, বৰ্ণ ৰূপত ৰূপায়িত হ'ল, বেদ শব্দৰ গাঁথনি হ'ল, বেদ বাক্যত প্ৰকাশ হ'ল। বাক্য ভৈলে ক্ৰমে বেদ প্ৰচাৰ। বেদ যেতিয়া বাক্যত বাণীবদ্ধ হ'ল, লিপিবদ্ধ হ'ল, বেদ পঢ়িবলৈ ধৰিলে আৰু গ্ৰন্থৰ ৰূপত যেতিয়া বেদ ওলাল। বাক্য ভৈলে ক্ৰমে বেদ হয় প্ৰচাৰ, পঢ়ে মাত্ৰ বেদ অৰ্থ নজানয় তাৰ। বেদ ঋষিমুনিসকলে পঢ়িবলৈ ধৰিলে আৰু, কিন্তু বেদৰ অৰ্থ থাকিল ক'ৰবাত, পঢ়িলে কিন্তু বেলেগ এটা চিন্তাৰে সৈতে। বোলে গোসাঁই আছে শদিয়াত, আমি আছোঁ ইয়াত, পঢ়ি পঢ়ি সেৱা কৰোঁ কঁঠালৰে সিয়াত। মানে এইখিনিতে এটা কাহিনী শুনক। এজন বাপ ৰাস্তাইদি চাইকেল লৈ গৈ আছিল। এই ৰাস্তাৰ কিনাৰত এজোপা ভয়ানক কঁঠাল গছৰ শিপাবোৰ, সাধাৰণতে সম্পূৰ্ণ কঁঠাল গছৰ শিপাবোৰ মাটিত পোত খাই নাথাকে, অলপ অলপ ওপৰলৈ ওলাই থাকে। এই কঁঠাল গছৰ গুৰিৰ মাটিৰ ওপৰতে ওলাই থকা শিপাবিলাকত এজন সেৱক লোকে ধূপ ধূনা বন্তি আদি জ্বলাই সেৱা কৰি আছে। ৰাস্তাই গৈ থকা পথিকজনে দেখি চাইকেলৰ পৰা নামি মাত লগালে, হেৰি বাপ। বাপে নমতা হ'ল, মতা নাই। আকৌ মাত লগালে, হয় বাপ। ঘূৰি চালে, কোনোবা এজনে মাতিছে, কি হ'ল? কি কৰিছেনো? গোসাঁই সেৱা কৰিছোঁ। কি গোসাঁই? বোলে আমাৰ গোসাঁই। ক'ত আছে আপোনাৰ গোসাঁই? বোলে শদিয়াত। আপোনালোকৰ গোসাঁই আছে শদিয়াত, আপুনি ইয়াত গোসাঁই সেৱা কৰিছে? গোসাঁই সেৱা পাবগৈ জানো? কিয় নাপাবগৈ? নেৰে আৰু। এই যিটো
সেৱকীজনৰ যিটো কিয় নাপাবগৈ, যিটো ধাৰণা, ঠিক তেনেকুৱা ধাৰণা হ'ল বাক্য ভৰিলে ক্ৰমে বেদ হয় প্ৰচাৰ, পঢ়ে মাত্ৰ বেদ অৰ্থ নজানয় তাৰ। বাক্যত যেতিয়া গাঁথনি হ'ল, বেদ পঢ়িবলৈ ধৰিলে, গ্ৰন্থৰ ৰূপত ৰূপায়িত হ'ল, ঋষিমুনিসকলে বেদ পঢ়িলে আৰু পঢ়ে মাত্ৰ বেদৰ অৰ্থ নজানয় তাৰ। এতিয়া কি কি ধৰণে বেদৰ মত, বেদৰ পন্থ খুলিলে মন কৰিব লগা ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী। প্ৰভু সমস্ত আমাৰ কথা নহয়, ভগৱন্ত শ্ৰীমুখৰ বাণী। ভগৱন্ত বস্তুৱে উদ্ধৱৰ আগত কি বুলি ক'লে? এই ৰাম কেহো বোলে বেদে কয় জাগ জগদানে, কেহো বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে। এই ৰাম কেহো বোলে বেদে কয় জ্ঞানতে সে গতি, গুণৰ ইচ্ছায়ে বুজয় যাৰ যেন মতি। হি সখা, বেদে যিটো কথা নেকি কোৱা নাই, বেদে নোকোৱা এটা কথা ঋষিমুনিসকলে ভুল বুজি কেহো বোলে বেদে কয় জাগ যজ্ঞদানে। হেৰি বাপ, বোলে বেদত বোলে বৰ সুন্দৰ এটা কথা কৈছে নহয়, বোলে কি বোলে যাগ যজ্ঞ পাতিব লাগে আৰু যজ্ঞ পাতি তাত দান দক্ষিণা দিব লাগে, তেতিয়াহে জীৱৰ গতি হ'ব। নহয় নেকি? সেইটো এটা ৰাস্তাৰ নিয়ম চলি গ'ল সমাজত, আচৰণ বিধি যাগ যজ্ঞৰ হৈ গ'ল। কেহো বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে। পৰৱৰ্তী কালত বেদ ঋষিমুনিসকলে আকৌ পঢ়িলে, পঢ়ি আৰু এটা ৰাস্তা খুলি দিলে, পন্থ খুলি দিলে। কি বোলে সৰু সুৰা যিমানবিলাক দেৱতা আছে, দেৱতাবিলাকক পূজা অৰ্চনা কৰিব লাগে, আৰু তেতিয়াহে মানুহৰ গতি হ'ব, কল্যাণ সাধন হ'ব। সেইটো এটা ৰাস্তা চলিল, বেদৰ পন্থ চলিল। কেহো বোলে বেদে কৈ দি জ্ঞানত একে গতি। কোনো ঋষিমুনিয়ে ক'লে নহয়, বেদত আৰু এটা সুন্দৰ ৰাস্তা কথা কৈছে। কি বোলে জ্ঞান মাৰ্গ, যোগ সাধন কৰিব লাগিব, তেতিয়াহে মানুহৰ গতি হ'ব। এই যে যোগ সাধন কৰা জ্ঞান মাৰ্গ বেদৰ কৰ্ম মাৰ্গ, বেদে যাগ যজ্ঞ কৰিবলৈ কৈছে বুলি কোৱা, বেদে সৰু সুৰা দেৱ দেৱতাবিলাকক পূজা কৰিছে বুলি ক'বলৈ কোৱা, এই কেহো নজানয় ইটো বেদৰ বিচাৰ। এই ঋষিমুনিসকলে এইকাৰণে এই কথাবোৰ ক'লে, তেওঁলোকে প্ৰকৃতাৰ্থত সখা বেদৰ বিচাৰ বুজিকে নাপালে। তে বেদৰ বিচাৰ কি, বেদৰ তাৎপৰ্য কি, এই কথাটো ভগৱান কৃষ্ণই কি বুলি ক'লে মন কৰিব লগা। এই ৰাম মই বিনে বেদে কিছু আনন বাখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে সিমানে। তে ভগৱান কৃষ্ণই সন্মত বেদৰ সন্মত কি বুলি ক'লে চাওকচোন। মই বিনে অৰ্থাৎ ভগৱান কৃষ্ণৰ বাহিৰে হেনো বেদের ঋগ যজু সাম অথৰ্ব চাৰিওখন বেদে আন কাৰো কথা নাই কোৱা। চাৰিও বেদৰ তত্ত্ব অৰ্থ ইমানে। কেৱল ভগৱান কৃষ্ণই কোৱাই নহয়, ব্ৰহ্মাই চাৰিও বেদ আনি বিচাৰিলা তিনি বাহাৰ প্ৰমাণী। এই মানে বিধি পাইলা বেদত সাৰ, হৰিৰ কীৰ্তনে তৰি দুৰ্ঘোৰ সংসাৰ। মন কৰকচোন, ব্ৰহ্মাই বেদৰ সন্মত কি দি দিলে? ব্ৰহ্মাই চাৰিও বেদকো আনি বিচাৰিলা তিনিবাৰ প্ৰমাণী। তিনিবাৰ বেদ ব্ৰহ্মাই পঢ়িলে, পঢ়ি ঋগ যজু সাম অথৰ্ব চাৰিওখন বেদক তিনিবাৰ ঘূৰাই পকাই পঢ়ি
এটাই বেদৰ সাৰ তত্ত্ব ব্ৰহ্মাই ঘোষণা কৰিলে এহি মাত্ৰ বিধি পাইলে বেদত সাৰ হৰিৰ কীৰ্তনে তৰি দুৰ্ঘোৰ সংসাৰ আমাৰ কৃপালু গুৰুজন বস্তুৱে কি বুলি ক'লে মন কৰিব লগা অৱনিশি চাৰি বেদ বিচাৰি বে কত কৰো হৰি নাম জাগিৰি বয়নে মিলাই গাই পাই মনৰ কাম আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে কি বুলি ক'লে অৱনিশি চাৰি অৱ মানে দিন নিশি মানে ৰাতি মই দিনে ৰাতিয়ে বেদ পঢ়ি পঢ়ি বেদ বিচাৰি বেদত পাত কৰি চাই মই বেদৰ সাৰ তত্ত্ব বেদৰ মূল অৰ্থ মই প্ৰকাশ কৰিব লগা এভাগেই আছে সেই ভাগ কি বেকত কৰো হৰি নাম সমস্ত মানৱৰ কল্যাণৰ কাৰণে বেদে সিদ্ধান্ত দিয়া বেদে ঘোষণা কৰা এটাই মূল বস্তু হ'ল বেদৰ সাৰ তত্ত্ব হ'ল ভগৱন্তৰ নাম যি নাম জাকিৰি বয়নে মিলাই গাই পাই মনৰ কাম যি নাম বস্তুৰ কৃপাত আপোনাৰ মোৰ বাঞ্ছিত ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গ সাধন কৰিব পৰা বেদৰ সাৰ তত্ত্ব হ'ল ভগৱন্ত বস্তুৰ নাম এনেহেন নাম সেই নামৰ সম্পৰ্কে বেদৰ যে সাৰ তত্ত্ব ভগৱন্তৰ নাম বেদৰ যে তাৎপৰ্য ভগৱন্ত বস্তুৰ শ্ৰীমুখৰ বাণী ভাগৱত গ্ৰন্থ এই সম্পৰ্কে গোবিন্দ মিশ্ৰদেৱে কি বুলি ঘোষণা দিছে গীতা গ্ৰন্থৰ ৪ৰ্থ অধ্যায়ত ওৰাম স্বৰূপত কহো বেদ তাৎপৰ্য জহত সেহিহে বেদজ্ঞ জিত জানে ভাগৱত হে বাপ সমস্ত মই স্বৰূপাৰ্থত বেদৰ তাৎপৰ্য কি ক'বলৈ আগবাঢ়িছোঁ শুনকচোন এইবুলি গোবিন্দ মিশ্ৰদেৱে উদাত্ত কণ্ঠে ঘোষণা দিলে গীতা গ্ৰন্থৰ ৪ৰ্থ অধ্যায়ত বেদজ্ঞ কোনজন যিজনে নেকি গোটেই জীৱনটো বেদ পঢ়ি পঢ়ি সেই ঋষিমুনিসকলে কোৱাৰ দৰে বেদৰ যাগ যজ্ঞ কৰিবলৈ কৈছে শ্ৰাদ্ধ পিণ্ড দিবলৈ কৈছে এইবুলি ঘোষণা কৰাটো বেদৰ তাৎপৰ্য নেকি নহয় গোবিন্দ মিশ্ৰদেৱে কি বুলি ক'লে স্বৰূপত কহো বেদ তাৎপৰ্য যত সেহিহে বেদজ্ঞ সেইজনে বেদ জানন্তা যিটো জানে ভাগৱত যিসকল লোকে ভাগৱত বস্তু বুজি পালে ভাগৱতক শ্ৰদ্ধা কৰিলে ভাগৱতক পঢ়িলে ভাগৱত শুনিলে ভাগৱত অনুধাৱন কৰিলে আৰু ভাগৱত যিসকলে ভাবিলে হৃদয়ত ধাৰণ কৰিলে বাস্তৱিক এই গৃহস্থী সংসাৰখনত ভাগৱত ধৰ্ম যি আচৰিবৰ যত্ন কৰিলে পালন কৰিবৰ যত্ন কৰিলে সেইসকলকে কোৱা হৈছে বেদজ্ঞ গতিকে এনেহেন বেদৰ সিদ্ধান্ত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ শ্ৰীমুখে বেকত হোৱা সত্ত্বেও মানে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ শ্ৰীমুখে বেকত হ'ল বেদৰ বাণী প্ৰকাশ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ শ্ৰীমুখে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ শ্ৰীমুখে তে বেদৰ সাৰ তত্ত্ব যি হৰিভক্তি যি নাম মহাৰত্ন বেদৰ সাৰ তত্ত্ব এই নাম মহাৰত্ন থাকিল এঠাইত আৰু আমি থাকিলোঁ এঠাইত যেনেকৈ বোলে গোসাঁই আছে শদিয়াত আমি আছোঁ ইয়াত পৰি পৰি সেৱা ধৰোঁ কঁঠালৰে শিয়াত এই যে আমি ইয়াত থাকিলোঁ বেদৰ সাৰ তত্ত্ব থাকিল নাম বস্তু থাকিল বেলেগে আৰু আমি থাকিলোঁ বেলেগে এই বেলেগটো আমাক কোনে কৰিলে বেলেগ কৰা লোকসকল কোন বেলেগ কৰা লোকসকল হ'ল সেই কৰ্মকাণ্ডী বিপ্ৰসকল যিসকল দ্বিজপ্ৰায় বুলি কৈছে যিসকল ঋষিমুনিয়ে বেদৰ সাৰ তত্ত্ব বুজি নাপায় বেলেগে বেলেগে পন্থ বেদৰ পন্থ যাগ যজ্ঞ বেদৰ পন্থ দান দক্ষিণা বেদৰ পন্থ শ্ৰাদ্ধ পিণ্ড বেদৰ পন্থ জ্ঞান মাৰ্গ বুলি ঘোষণা কৰিলে সেইসকল
আমাৰ অগ্ৰজ, কাৰণ আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিটো হ'ল ঋষিমুনি সভ্যতাৰ সংস্কৃতিৰে ভৰি থকা এইখন ভাৰতবৰ্ষৰ আমি লোক। গতিকে আমাৰ সেই যিখন ভাৰত ভূমিত ঋষিমুনিৰ যি অৱদান, সেই অৱদান ৰাজি তেৰা সমস্তে শুদ্ধই কওক বা অশুদ্ধই কওক আমি নতশিৰে পালন কৰি যোৱা লোক। আমি কোনো বিচাৰ নকৰাকে অ ৰাম যদি জ্ঞানী গণে কৰে নিবাৰণ আউৰতাৰ বাক্য কন মানে কোজন বোলয় উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতৈ অধিক ভৈল এহেনেতে পণ্ডিত। এই ধাৰণাটো আমাৰ মৰ্মে মৰ্মে লাগি গ'ল যে ব্যাসে কোৱা স্বত্তেও, সেই ৮১জন দ্বিজপ্ৰায় লোকে কোৱা স্বত্তেও, সেই ঋষিমুনিসকলে কোৱা স্বত্তেও আমাক এতিয়া বুজাবলৈ আহিলে বুলি আমি এতিয়া আৰু কথা নমনাকে আমি যে সেই বেদৰ পন্থবিলাকক, বেদৰ পূজা পাতল শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ, এই যে বেদৰ ৰাস্তাবিলাকতে আমাৰ দিনে ৰাতিয়ে আস্থা ৰতি প্ৰীতি শ্ৰদ্ধা, এই ৰাস্তাবোৰ ভগৱান কৃষ্ণই সম্পূৰ্ণ নিৰ্যান কৰিবৰ কাৰণে এভাগ অৱতাৰ ধাৰণ কৰিব। সেই ভাগ অৱতাৰৰ নাম হ'ল বুদ্ধ অৱতাৰ। সেইকাৰণে কৈছে কৃপালু গুৰুজন বস্তুৱে, বুদ্ধয় অৱতাৰে বেদ পন্থ কৰিছন্ন বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন। অৰ্থাৎ ভগৱন্ত ভগতিবিহীন যিবিলাক ঋষিমুনিসকলে প্ৰকাশ কৰা যাগ যজ্ঞ পূজা পাতল শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ, এইবিলাক হ'ল বামানয় বাওপন্থী, অৰ্থাৎ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বিৰোধী মত, ভগৱন্তৰ বিপৰীত ৰাস্তা। এই বিপৰীত ৰাস্তা, এই বাওপন্থী মাৰ্গটো দৈত্যসকলৰ যিজনক আদি দৈত্য বুলি কোৱা হয়, যাৰ নাম হিৰণ্যকশিপু, আদি দৈত্য হিৰণ্যকশিপু বলিয়াৰ যিজনক আদি দৈত্য বুলি কোৱা হয়, হিৰণ্যকশিপুৰ দিনৰ পৰাই বেছিকৈ এই বামানয় শাস্ত্ৰ প্ৰচলন হ'বলৈ ধৰিলে। গতিকে এই বামানয় শাস্ত্ৰৰ মত মৰ্মে যিসকলক কোৱা হয় নাস্তিক বুলি কোৱা হয়, অৰ্থাৎ ঈশ্বৰক স্বীকৃতি নিদিয়া, ঈশ্বৰক নমনা, এই ঈশ্বৰক নমনা বিষয়ক যিমানবিলাক শাস্ত্ৰ আছে, সেই শাস্ত্ৰসমূহে বামানয় শাস্ত্ৰে মোহি আছা সৰ্বজন, শত সহস্ৰজন বহুজনৰ যিমানবিলাকক বামানয় শাস্ত্ৰৰ মতেৰে মুগ্ধ কৰি ৰাখিছে, সেই বামানয় ৰাস্তাবিলাকক, সেই বেদৰ পথবিলাকক, বেদৰ যিবিলাক গৌণাত্মক পথ, সেই পথবিলাকক নষ্ট কৰি বেদৰ যি মুখ্য পন্থ, বেদৰ যি তাৎপৰ্য ভাগৱত বস্তু, বেদৰ যি সাৰ তত্ত্ব ৰাম নাম, বেদৰ যি সাৰ তত্ত্ব হৰিনাম, এই নাম বস্তু প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তৰ 10 অৱতাৰৰ ভিতৰৰ 9 নম্বৰ অৱতাৰ বা হ'ল বুদ্ধ অৱতাৰ। বুদ্ধ অৱতাৰে বেদ পথ পৰিচ্ছন্ন, বেদৰ মুখ্য পন্থ হ'ল ভগৱন্তৰ ভক্তি। সেই ভগৱন্তৰ ভক্তিক বাদ দি যিমানবিলাক বেলেগে বেলেগে বেদে কৈছে বুলি, বেদৰ নীতি বুলি, বৈদিক ৰীতি নীতি বুলি আমি ভাবি থকা যিমানবিলাক ৰাস্তা, এই ৰাস্তাবিলাকক, এই পন্থবিলাকক নষ্ট কৰিবৰ কাৰণে বুদ্ধ ৰূপে ভগৱন্তই আবিৰ্ভাৱ হ'ব। আৰু যি বেদৰ ৰাস্তাবিলাকে
যিবিলাক ঋষিমুনিসকলৰ মত সেই মতবিলাকেই হ'ল বামানয় শাস্ত্ৰ সেই বামানয় শাস্ত্ৰে মুহি আশা সৰ্বজন সেইকাৰণে আমাৰ সমাজত এতিয়া কি হৈছে নিচিন্তে চৰণ নাম নলয়ে তোমাৰ সদায় প্ৰমত্ত লোক পাখণ্ড হয়া সেই ঋষিমুনিসকলে দিয়া নীতি নিয়ম বেদৰ নীতি নিয়ম বুলি জয়ঢোল কোবাই গোটেই একেবাৰে ৰাও ছোৱালী যদি থকা আমাৰ যি সমাজ জীৱনৰ যিটো পৰিৱেশ এই পৰিৱেশত থকা লোকসকলে কি কৰে এতিয়া সেই বেদৰ ৰাস্তাবিলাকত যিমান গুৰুত্ব দিয়ে সেই ঋষিমুনিসকলে বেদৰ পন্থ বুলি কোৱা কথাবিলাকত যিমান গুৰুত্ব দিয়ে তাৰ আধাটোহে নালাগে কণমানো গুৰুত্ব দিব নিবিচাৰে ভগৱন্তৰ চৰণত কেলেনো এটা বৰ বেলেগ ধৰণৰ বৰ বাওঁপন্থী ভগৱন্তৰ এচাটি হাৱাত ভগৱন্তৰ চৰণ চিন্তা কৰাৰ পৰা ভগৱন্তৰ ভকতৰ সান্নিধ্য লাভ কৰাৰ পৰা ভগৱন্তৰ অনুগ্ৰহ লাভ কৰাৰ পৰা ভগৱন্তৰ একান্ত ভকতসকলৰ সংগত থাকি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰা কাৰ্যসূচীটোতকৈ সেই তান্ত্ৰিকতাৰ ব্যৱস্থাৰেহে খুব ৰতি প্ৰীতি শ্ৰদ্ধা কৰা দেখা যায় সেইকাৰণে কৈছে নিচিন্তে সেইসকলে চৰণ নাম নলৱে তোমাৰ নাম লৈ ভাল নাপায় সেই বেদৰ পন্থ বুলি কোৱা বেদৰ ৰীতি নীতি বুলি কোৱা কথাবিলাকতহে বেছি ৰতি প্ৰীতি শ্ৰদ্ধা হয় নিচিন্তে চৰণ নাম নলৱে তোমাৰ সদায়ে প্ৰমত্ত সেইসকলেহে সেইবিলাক ৰতি প্ৰীতিত সেইবিলাক নীতি নিয়মত মানে মজগুল হৈ থাকে সদায় প্ৰমত্ত লোক আৰু তেওঁলোকৰ সেই আচাৰ নীতিবিলাকক কি বুলি কৈছে পাখণ্ড আচাৰ বুলি কৈছে সদায় প্ৰমত্ত লোক পাখণ্ড আচাৰ এতিয়া তাৰ পিছৰ লাইনটোত কি বুলি ক'লে ওৰাম সবাকো বধিবা বৌদ্ধ গণ সহত কলি ৰহে সত সত্য প্ৰৱৰ্তাইবা পাছে প্ৰভু সমস্ত মন কৰকচোন যেনেকৈ আপুনি অমৃত থবৰ কাৰণে এটা পাত্ৰ উলিয়াই আনিছে যিহেতু আপুনি অমৃত থব শুদ্ধ দ্ৰব্য বস্তু থব গতিকে যিটো পাত্ৰত থব সেই পাত্ৰটো নিশ্চয় চাফা কৰি লোৱাটো আপুনি মনত ভাবিবই কিয়নো তাত অমৃত থব যি অমৃত পান কৰিলে আপুনি অমৰ হৈ যাব পাৰিব গতিকে ভগৱানে কৃষ্ণই এই বিনন্দীয়া সংসাৰখনত সত্য যুগৰ সূচনা কৰিব সত্য যুগৰ প্ৰতিষ্ঠা কৰিব সত্য যুগৰ আগমন ঘটাব গতিকে সত্য যুগৰ আগমন ঘটোৱাৰ আগে আগে সবাকো বধিবা যত বৌদ্ধগণ আছে পদজকাই কিন্তু কেতিয়াবা আমাক অলপ চিন্তাটো পেলায় আপোনাসবে নিশ্চয় বুজি পাইছে কিন্তু আমাৰ সামাজিক জীৱনত বহুজনৰ মতামতে কেতিয়াবা এনেকুৱাকো কয় যে বৌদ্ধগণ মানে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল নহয় বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল বুদ্ধদেৱে যি ধৰ্ম প্ৰচাৰ কৰিছিল সেই ধৰ্মৰ নাম বৌদ্ধ ধৰ্ম হিচাপে পৰিচিত হ'ল আৰু বৌদ্ধ ধৰ্মৰ মূল বস্তু হ'ল অহিংসাই পৰম ধৰ্ম বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মৰ মূল বস্তু হ'ল অহিংসা নীতি তো অহিংসামূলক ধৰ্মটো ভাল ধৰ্ম গতিকে সেই ধৰ্ম আচৰণ কৰা সেই অহিংসা নীতিক আচৰণ কৰা
লোকসকলক কেতিয়াও ভগৱন্তই বুদ্ধ ৰূপে অৱতাৰ ধাৰণ কৰি মানে নিষেধ কৰা কথাটো কেতিয়াও ইয়ালৈ নাহে। আৰু আমাৰ দ্বাদশ ব্ৰততটো অহিংসা অষ্টেয় অহিংসা অষ্টেয় ব্ৰহ্মচৰ্য অসংগ্ৰহ শৰীৰ শ্ৰম স্বাদ সৰ্বত্ৰ ভয়বৰ্জনম সৰ্বধৰ্মে সমানত্ব স্বদেশী স্পৰ্শ ভাৱনা বিনম্ৰ ব্ৰত নিষ্ঠা আছে একাদশ চৈব্যহে। আপুনি আমিতো প্ৰাইমেৰী স্কুলৰ পৰাই এই একাদশ ব্ৰতৰ পাঠ আমি আওৰাই আহিছিলোঁ, চৈতন্য কৰি আহিছিলোঁ। আৰু সেই একাদশ ব্ৰতৰ ভিতৰত অহিংসা ব্ৰতটো হ'ল প্ৰথম নম্বৰ ব্ৰত। গতিকে বৌদ্ধ ধৰ্মৰ মূল বস্তুটো হ'ল অহিংসা। গতিকে যিসকল মানুহে বৌদ্ধ ধৰ্মত ৰত, যিসকলে নেকি অহিংসা ভাল পায়, কাকো হিংসা নকৰে, গতিকে সেইসকলক ভগৱন্তই বুদ্ধ ৰূপ ধাৰণ কৰি মানে বধ কৰা কথাটো কেতিয়াও হ'ব নোৱাৰে। এতিয়া কৃপালু গুৰুজনে যে কৃপা কৰিলে সবাকো বধিবা যত বৌদ্ধগণ আছে, মানে বৌদ্ধগণ মানে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলক নাই কোৱা, কৈছে সেইসকলক। কোনসকলক? যিসকলে এই যে বেদৰ মত যাগযজ্ঞ, বেদৰ মত পূজা পাতল, বেদৰ মত শ্ৰাদ্ধ পিণ্ড, এইবোৰ হ'ল বেদৰ ৰীতি নীতি, এই কথাটো সমাজত জীয়াই ৰাখিবৰ কাৰণে, সমাজত প্ৰৱৰ্তাই চলিবৰ কাৰণে আৰু এই নীতি নিয়মবোৰ প্ৰৱৰ্তন কৰি চলাই থকা মানে সৰ্বসাধাৰণ মূক জনসাধাৰণক মানে এইবিলাক নীতি নিয়মৰ মাধ্যমেদি চলাই থকাৰ বিনিময়ত তেৰা সমাজৰ যি আৰ্থিক টোপোলা মজুত হয়, সংগ্ৰহ হয়, এই আৰ্থিক টোপোলাটো ঠিক ধৰি জীয়াই ৰাখিবৰ কাৰণে বুদ্ধিৰ জৰিয়তে এই বেদৰ মত নোহোৱা স্বত্বেও বেদৰ মত বুলি কৈ সমাজক মনাই ৰখাৰ যিটো বৌদ্ধিক যিসকল লোক, সেইসকলকহে ইয়াত কৈছে সবাকো বধিবা যত বৌদ্ধগণ আছে, সেইসকল বৌদ্ধক বুলি কৈছে। সেইসকল যি বুদ্ধিৰ যোগেদি মানে অবস্তুটো বস্তু বুলি ভবাই তুলিবলৈ কৰা চেষ্টা, যিটো নেকি বেদে নাই কোৱা সেইটোকে বেদে কৈছে বুলি কৈ মানুহক মনাই ৰাখিবলৈ কৰা চেষ্টা, ইয়াৰ নাম হ'ল এইসকল লোকক বৌদ্ধিক বুলি কৈছে। সেইকাৰণে ভগৱন্ত বস্তুৱে 10 অৱতাৰৰ ভিতৰত 8 ভাগ অৱতাৰ হৈ গ'ল আৰু 9 নম্বৰ অৱতাৰ ভাগ হ'বলৈ আছে বুদ্ধ অৱতাৰ। এই বুদ্ধ অৱতাৰে এই যে ঋষি মুনিসকলে মানুহৰ মাজত যুগ যুগান্তৰে যে বেদৰ মত বেদৰ পন্থ বুলি যে চলাই আহিছে, ঠিক আছে, বেদৰ পন্থ বুলি যিহেতু চলাই আহিছে, এই বেদৰ পন্থবিলাকৰ জৰিয়তে যে যিটো কথা নেকি বেদে নাই কোৱা সেইটো কথা কেৱল বেদৰ মত বুলি বেদৰ পন্থ বুলি কৈ যে অবাতে বাদ বুলিছে, বিপৰীতে গমন কৰিছে, এই অৱস্থাটোক, এই দুখ লগা অৱস্থাটোক চিৰকালৰ কাৰণে নিষেধ কৰি ভগৱান কৃষ্ণই সত্য যুগৰ পুনৰ সূচনা কৰিবৰ প্ৰাক মুহূৰ্ততে এই বৌদ্ধিক লোকসকলক নিশ্চয় বধ কৰা কাৰ্যসূচী ভগৱান কৃষ্ণৰ কল্পনা। সেইকাৰণে ভাগৱত গ্ৰন্থৰ 4ৰ্থ অধ্যায়ত এই বিষয়ক এটি বিশেষ কথা আছে কি যে 4ৰ্থ স্কন্ধ ভাগৱত গ্ৰন্থৰ প্ৰাচীন বুঢ়ী ৰজাৰ আগত দেৱৰ্ষি নাৰদৰ এটি উক্তি ইয়াৰ লগত খাতিৰ খায়, যিটো উক্তি নেকি বৌদ্ধিক লোকসকলৰ পৰিচয়টো তাত প্ৰকাশ পাইছে। তাত কি বুলি কৈছে? এৰাম বৈবস্বত দূতে কেতিখনে ধৰৈ তাহাৰো নাহি অ দেখ অন্যায় কৰন্তে বেদতাত পৰ্য হৰাইল সবে নিশেষ।
বৈবস্বত দূতে মানে যমৰ দূতে। কোন মুহূৰ্তত ধৰিব আপুনি মই গমেই নাপাওঁ। কিন্তু এটা কথা খাটাং, আমি এদিন নহয় এদিন এই পঞ্চভৌতিক দেহ এৰিব লাগিব। যদি আমি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম বস্তুৰ কৃপা নাপাওঁ, গুৰুদেৱ নাম ভকতৰ সান্নিধ্য লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি যমৰ আলহী খাটাং হ'ব লাগিব। সেই কথাটো কৈছে, বৈবস্বত দূতে কেতিক্ষণে ধৰয় তাহাৰো নাহি উদ্দেশ্য। দে এই কথাটো আমি গম পাই গ'লোঁ যে আমি এদিন যমৰ আলহী হ'বগৈ লাগিব। যদি গুৰুদেৱ নাম ভকতৰ আশ্ৰয় নলওঁ, ভগৱন্তৰ নামৰ যদি আমি সেৱা নকৰোঁ, নাম যদি আমি কণ্ঠত আমি নাম কবচ যদি পৰিধান নকৰোঁ, তেতিয়াহ'লে আমি যমৰ আলহী হ'বগৈ লাগিব। এইটো খাটাং, এইটো আমি গম পাই গ'লোঁ। গতিকে গম পোৱা স্বত্তেও এতিয়া আমি যেতিয়া নেকি ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নামেহে একমাত্ৰ আমাক যমৰ যান্ত্ৰণাৰ পৰা কৃপা কৰিব পাৰিব, মৃত্যুৰ পৰা বচাই দিব পাৰিব, আন কোনেও নোৱাৰে। এই কথাটো জনাৰ স্বত্তেও সেই কথাটোত আমি গুৰুত্ব দিব লাগিছিল। দিনে ৰাতিয়ে অহৰহ নাই দিয়া। দিছোঁ ক'ত গুৰুত্ব? বৃথা কথা কিছুমানৰ। কোনবিলাক বৃথা কথা? এই বেদৰ মত, যাগ যজ্ঞ, শ্ৰাদ্ধ, পিণ্ড, পূজা পাতল, ভোজনী উৎসৰ্গা কৰা আদি আদি, এইবিলাক হ'ল বেদৰ মতত যে আমি লাগি আছোঁ, এইটো হ'ল বৃথা কথা বুলি কৈছে। বৈবস্বত দূতে কেতিক্ষণে ধৰয় তাহাৰো নাহি উদ্দেশ্য অন্যায় কৰন্তে বেদ তাৎপৰ্য। বেদ তাৎপৰ্য কি? ভগৱন্ত বস্তুৰ নাম হৰাই ল সবে নিশেষ। কেলে হেৰাই গ'ল? এই যে বৃথা কথাত আমি লাগিলোঁ, বেদৰ মত বুলি কৈ যোৱা লোকসকলে শুদ্ধই কওক বা অশুদ্ধই কওক, বৈদিক নিয়ম বুলি কোৱা কথাটোতে আমি যিহেতু দিনে ৰাতিয়ে লাগি গ'লোঁ, যাৰ কাৰণে নেকি বেদৰ তাৎপৰ্য থাকিলে ঠাইত আমি থাকিলোঁ ক'ৰবাত। এৰাম বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোৱে নৰাখে, কেনেনো বহুল হৰি। ভাগৱত গ্ৰন্থৰ ৪ৰ্থ স্কন্ধৰ প্ৰাচীন বুঢ়ী ৰজাৰ আগত নাৰদৰ উক্তিত দুলৰী চন্দত এই কথাটো আপোনাসৱে পাইছে। কি বুলি কৈছে? বৃথা কথা কৈ কৃষক মৰহ। হে লোকসকল, এই যে পৰম্পৰা, এই যে বেদৰ মত বুলি কৈ যোৱা কথাবিলাক, যিবিলাক বৃথা কথা, এইবিলাককে পাতি মেলি কৈ মেলি কেলে মৰিছা? শাস্ত্ৰৰ তত্ত্বহে ধৰিব লাগে, তেতিয়াহে উদ্ধাৰ হ'ব, তেতিয়াহে কল্যাণ হ'ব, তেতিয়াহে গতিসাধন হ'ব। শাস্ত্ৰৰ তত্ত্ব নধৰি এই যে বৃথা কথাবিলাকৰ মত অনুসৰি যে আমি লাগি আছোঁ, কৰি আছোঁ, চলাই আছোঁ কি? ভোজনী আৰু সৰাধত। সৰাধতহে আমাৰ গুৰুত্ব, নামত গুৰুত্ব নাই। আমাৰ বাস্তৱ উপলব্ধিৰ এটি কথা মনত পৰিছে। আমি যেতিয়া আজিৰ পৰা ২০ বছৰ আগলৈকে আমাৰ গ্ৰামাঞ্চলত, এতিয়াও বহু অঞ্চলত এই নিয়মটো আছে যে এজন বাপ বা আই যেতিয়া পৰলোকগামী হ'ল, সেই বেদৰ নিয়ম বুলি প্ৰচলন কৰি থকা যিটো তান্ত্ৰিক প্ৰক্ৰিয়া, যাক শ্ৰাদ্ধ বুলি কোৱা যায়, যি শ্ৰাদ্ধ পিণ্ড দিয়া অনুষ্ঠান, সেই অনুষ্ঠান ভাগৰ কাম ভিতৰত পুৰোহিত বাপুজনে সমাপন নোহোৱা পৰ্যন্ত বাহিৰৰ ৰভাৰ তলত বহি থকা বকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকতসকলে নামেই নেগায়। খবলৈ থাকে ভিতৰত দেউৰ কাম হৈছেনে বাৰু? যে খবলৈ থাকিব, যদি দেউৰ কাম হ'ল তেতিয়াহে ইয়াত নাম কৰিব। তাৰ নামৰ গুৰুত্বটো ক'ত থাকিল? নামত গুৰুত্ব থাকিল নে ভকতৰ এতিয়া শ্ৰাদ্ধ পিণ্ডত গুৰুত্ব থাকিল? শ্ৰাদ্ধ পিণ্ডত গুৰুত্ব থাকিল, সেই কথাটো কৈছে। সৰাধত আমাৰ গুৰুত্ব থাকিল,
কিন্তু ভাগৱত গ্ৰন্থৰ ৪ৰ্থ স্কন্ধত এই কথাখিনি আছে অৰূপ শইকীয়াৰ কথা বা আপোনাৰ মোৰ কাৰোবাৰ ব্যক্তিগত কথা নহয় কি বুলি কৈছে অ ৰাম বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰো তন ধৰি ভোজনী সৰাধে একোৱে নৰাখে কেনেনো বোলা হৰি এই ভোজনী সৰাধে বোলে বাপ শ্ৰাদ্ধ নাপাতিলেও নাই যদি বছৰেকত মৃতকৰ হৈ কিবা এটা কৰা তেতিয়াহ'লে দেউক মাতি আনি ভোজনীকে উৎসৰ্গা কৰিব লাগিব সেই নিয়মটো হ'লেও ধৰি থাকিব নেৰে আৰু সেই কথাটো কৈছে এই বৃথা কথা কৈ কৃষকৰ মৰহ শাস্ত্ৰৰ তত্ত্ব ধৰি শাস্ত্ৰৰ তত্ত্ব ভগৱন্তৰ ভক্তি ভগৱন্ত বস্তুৰ নাম তাৰ বিকল্প যিবোৰ কৰি আছা ভোজনী উৎসৰ্গা শৰাধ পতা ভোজনী শৰাধে হ'লে একোৱে নৰাখে কোনেও ৰাখিব নোৱাৰে কিয় ৰাম নাম লোৱা নাযায় কিয় ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম কিয় ভগৱন্তৰ ভকতসকলৰ সংগত ভগৱন্তৰ নামত সেৱা কৰা নাযায় প্ৰশ্ন কৰিছে ভাগৱত গ্ৰন্থই ২ নম্বৰ প্ৰশ্ন কৰিছে মন কৰিব অ ৰাম কোন ভাগৱতে শৰাধ পাতিয়া নে যজমান যজি ভোজনী শৰাধে একোৱে নৰাখে কেনেনো বোল হৰি কোনখন ভাগৱতে বাৰু শৰাধ পাতিবলৈ কৈছে শৰাধ পাতিলে গতি হ'ব বুলি কোন ভাগৱতে কৈছে কোন ভাগৱতৰ কোন অধ্যায়ত কোন স্কন্ধত কৈছে যে যজমানি কৰিব লাগে যজমানসকলক যাজকসকলক যিসকল পুৰোহিত সেইসকলক নিমন্ত্ৰণ কৰি আনি যজমান কৰিলেহে গতি হ'ব ক'ত কৈছে কোনো ভাগৱতে শৰাধ পাতিয়া নে যজমান যজি আকৌ পঢ়িব আকৌ ভাগৱত গ্ৰন্থই কি বুলি কৈছে কোন ভাগৱতে শৰাধ পাতিয়া নে যজমান যজি কোনখন ভাগৱতে কৈছে কোনো ভাগৱতত কোৱা নাই ভাগৱতত কি বুলি কৈছে অ আকৌ পঢ়িবা ক নপাৰা শুনিবে কাণ কৰে গজ গজি এই যে ভাগৱতত আৰম্ভণিৰ পৰা শেষলৈকে ইশাস্ত্ৰত কৱে এক দেৱনাৰায়ণ তান্ন মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন এই ভাগৱত গ্ৰন্থৰ আৰম্ভণিৰ পৰা শেষলৈকে এটাই মূল তত্ত্ব প্ৰকাশ কৰিছে ভগৱন্তৰ মহাভক্তি হ'ল শ্ৰৱণ কীৰ্তন আকৌ পঢ়িব আকৌ এইভাগ গ্ৰন্থ পঢ়িব লাগে এইভাগ গ্ৰন্থ শুনিব লাগে পঢ়িবলৈ হ'লে নোৱাৰা শুনিবলৈ হ'লে মন নাযায় শুনিবলৈ বা পঢ়িবলৈ লগ ল'লেও কাণ কৰে গজগজি কাণত ঈশ্বৰৰ নাম পঢ়াবলৈ মন নাযায় এই যে ঈশ্বৰৰ নাম কৰ্ণৰ দ্বাৰাদি হৃদিগত কৰিবলৈ মন নকৰা যিটো পয়াৰ লগা স্বভাৱ অৰ্থাৎ এইসকলৰ মন ক'ত শ্ৰাদ্ধপিণ্ডত এইসকলৰ ৰতিপিটি ক'ত সেই বেদৰ পন্থ শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ পূজা পাৰ্বণত সেইকাৰণে কৈছে সবাকো এইসকলক বুধিবৰ কাৰণে ভগৱন্তৰ ৯ নম্বৰ অৱতাৰ ভাগ হ'ব বুদ্ধ অৱতাৰ বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন বেদৰ পন্থবিলাকক বেদে যিবিলাক ৰাস্তা বুলি কোৱা নাই যদিও লিখি মুনিসকলে সেই বৌদ্ধিক লোকসকলে সেইটোখিনি বেদৰ পন্থ বেদৰ ৰাস্তা বুলি কৈ কৈ মানুহক অবাতে বাট বুলোৱা মানুহৰ বিবেকক দংশন কৰা এই লোকসকল যিসকল বৌদ্ধিক লোক সবাকো বধিবা বৌদ্ধ গণজত আছে কলিৰ শিখত সত্য প্ৰৱৰ্তাইবা পাছে মোটামুটি প্ৰভু সমস্ত আপোনাসবক বাপ জনাই
প্ৰশ্ন আকাৰে লিখিতভাৱে দিয়া কথাভাগৰ পৰিপ্ৰেক্ষিতত তেখেতৰ প্ৰশ্ন আছিল বুদ্ধ অৱতাৰৰ বিষয়ে ক'ব লাগে। আমি মহামূঢ়, আমাৰ চিন্তা শক্তি একেবাৰে লঘু, গতিকে আমাৰ সামান্য চিন্তাৰে আমি বাপজনাৰ প্ৰশ্নভাগৰ পৰিপ্ৰেক্ষিতত আমি দুই চাৰি কথা আপোনাসৱক অৱগত কৰোঁতে হয়তো আমাৰ বাক্য বচনৰ কায় মনোবাক্যত অনেক দম্ভ অহংকাৰ আমাৰ মানে ত্ৰুটি বিচ্যুতি লৈ গৈছে আপোনাসৱে। যদিওবা আমি এই কথাখিনি কোৱা হ'ল, তে আমাৰ নিজৰ কথা নহয়, সমস্ত বাপজনাই কৰা প্ৰশ্নভাগৰ পৰিপ্ৰেক্ষিতত উত্তৰাংশত আমি ক'বলৈ যাওঁতে শাস্ত্ৰৰ মাধ্যমেদি কোৱা হৈছে। গতিকে আপোনাসৱে যদিও তথাপিতো আমাৰ কিবা ভুল বুলি ভাবে, তেতিয়াহ'লে আমাৰ ভুল যেনেকৈ নিজ ভিত্তই কৰা ভুলক গৰাকীয়ে ক্ষমা কৰে, সন্তৰ ক্ষমাশে ভূষণ যিদৰে, ঠিক আপোনাসৱ সমস্তজন সাধু সন্ত আমাৰ যদি কিবা দায় বুলি ভাবে, কিবা অপৰাধ বুলি ভাবে, আপোনাসৱ যিহেতু সন্তই কৃপালু গুণত থাকি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰো চৰণত আমি পুনঃ সেৱা নিবেদন কৰি আজিৰ কাৰণে এই কথাখিনি আজি ইমানতে ৰখা হ'ল। কৃষ্ণ।